ঝুমুৰৰ তালে তালে নাচি উঠিব সমগ্ৰ ৰাজ্যবাসী। অসমৰ আকাশে বতাহে ভাহি উঠিব ঝুমুৰৰ ধ্বনি। পুনৰ জিলিকি উঠিব সৰুসজাই ষ্টেডিয়াম। পুনৰ ৰেকৰ্ড গ্ৰহিবলৈ সাজু হৈছে চাহ জনগোষ্ঠীয় লোকসকলৰ প্ৰধান নৃত্য ঝুমুৰে। আৰু কিছুদিনৰ পাছতেই অসমত বাজি উঠিব ঝুমুৰৰ ধ্বনি। ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। 2023 চনৰ পহিলা বহাগৰ দিনাই অসমৰ বাপতি সাহোন বিহুৱে বিশ্ব দৰবাৰত স্থান পাবলৈ সক্ষম হৈছিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত সফল সমাপ্তি ঘটিছিল এই অনুষ্ঠানৰ। পুনৰ মুখ্যমন্ত্ৰীয়ে লৈছে নতুন পদক্ষেপ। এইবাৰ ঝুমুৰ নৃত্যৰে ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে। ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে গীত। অসমৰ প্ৰায় 800খন চাহ বাগিচাৰ 8000 যুৱক যুৱতীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য। অসমৰ 800খন চাহ বাগিচাৰ প্ৰত্যেকখনৰে 100জনকৈ যুৱক যুৱতীয়ে অংশ ল'ব পাৰিব এই অনুষ্ঠানত। চাহ জনগোষ্ঠীৰ প্ৰধান নৃত্য ঝুমুৰক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰিছে। লগতে ঝুমুৰ নৃত্যই যাতে সাৰ্বজনীনতা পায়, অৰ্থাৎ ঝুমুৰ নৃত্যৰ যাতে সাৰ্বজনীনতা বৃদ্ধি পায় তাৰ প্ৰতি লক্ষ্য ৰাখি এনে পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। চলিত বৰ্ষৰ নৱেম্বৰ মাহত অৰ্থাৎ 20 নৱেম্বৰত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই অনুষ্ঠানৰ। যোৱাবাৰ আমি অসমত 12,000 শিল্পীৰে সৈতে আমি বিহু সৰুসজাই ষ্টেডিয়ামত আমি আয়োজন কৰিছিলোঁ। এইবাৰ আমি অসমৰ 800খন চাহ বাগিচাৰ পৰা কম বেছি পৰিমাণে ক'ৰবাত 100 হ'ব, ক'ৰবাত 80 হ'ব, ক'ৰবাত 120 হ'ব, আমি 8,000 নাচনীৰে 20 নৱেম্বৰ ৰেকৰ্ডৰ লগত লিংক কৰা নাই, প্ৰদৰ্শন হ'ব। কিন্তু তাৰ মাজত কিবা গিনিজত এনেকুৱা ৰেকৰ্ড আছে নেকি আমি এক্সামিন কৰি ল'ম। হয়তো 2-4টা ৰেকৰ্ড হৈ যাব। কিন্তু বৰ্তমান ৰেকৰ্ড শব্দটোতকৈও সমূহীয়া প্ৰদৰ্শনটো আমি বেছি গুৰুত্ব দিছোঁ যে 8,000 ঝুমুৰ শিল্পীৰে আমি ইয়াতে এটা প্ৰদৰ্শন কৰিম যাতে ঝুমুৰৰ লোকপ্ৰিয়তা আৰু সাৰ্বজনীনতাটো বৃদ্ধি পায়। নিউজ ডেস্ক ৰিপৰ্ট, PS News 24/7।